এখন স্কুলত পঢ়া এটা সৰু বাচ্চাৰ নাম আছিল ৰাহুল। ৰাহুল বৰ শান্ত আৰু জ্ঞান পোৱাৰ আগ্ৰহী আছিল। প্ৰতিদিনে তেওঁ সময়মতে স্কুললৈ যায় আৰু শিক্ষকসকলৰ কথা মন দি শুনে। এদিন শিক্ষকজনে ক্লাছত এটা প্ৰশ্ন সুধিলে, কোনে মোক কব পাৰিব সততা মানে কি? বহু বাচ্চাই চেষ্টা কৰিলে, কিন্তু ৰাহুলে হাত উঠাই কলে, স্যাৰ, সততা মানে সত্য কথা কোৱা আৰু সঠিক কাম কৰা, যদিও কোনোবাই নেদেখে। শিক্ষকজন বৰ সুখী হল আৰু ৰাহুলক ধন্যবাদ দিলে। কিছুদিন পাছত স্কুলৰ মাঠত খেলি থাকোঁতে ৰাহুলে এটা মানিবেগ বিচাৰি পালে। তাৰ ভিতৰত বহুত টকা আছিল। তেওঁ ইমান টকা দেখি অলপ ভাবিলে, কিন্তু লগে লগে সিদ্ধান্ত ললে যে এইটো নিজৰ নহয়। তেওঁ সেইটো শিক্ষকজনক দি কলে, স্যাৰ, এইটো কোনোবাই হেৰাইছে, আপুনি তেওঁক ঘূৰাই দিয়ক। পিছত জনা গল যে সেইটো মানিবেগ স্কুলৰ এজন কৰ্মচাৰীৰ আছিল। তেওঁ বৰ আনন্দিত হৈ ৰাহুলক আশীৰ্বাদ দিলে। সেইদিনাৰ পৰা সকলোৱে ৰাহুলক সততা আৰু ভাল মানসিকতাৰ বাবে প্ৰশংসা কৰিবলৈ ধৰিলে। শিক্ষা সদায় সত্য আৰু সততা বজাই ৰাখিব লাগে, কাৰণ এইবোৰেই মানুহক মহান কৰি তোলে।